মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম ভইচ চেঞ্জ। ভইচ চেঞ্জ আৰম্ভ কৰাৰ আগত আমি কিছুমান বস্তু ধুনীয়াকৈ বুজি পাব লাগিব। তাৰ ভিতৰত 1 নম্বৰত হ'ল টেন্স, সাবজেক্ট, অবজেক্ট, লিষ্ট অফ ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্বৰ ব্যৱহাৰ। এইকেইটা বস্তু সম্পূৰ্ণকৈ জানিলেহে আমি ভইচ চেঞ্জ শুদ্ধকৈ কৰিব পাৰিম। যে নহওক, ভইচ চেঞ্জৰ কিছুমান ৰুলছ এইখন ভিডিঅ'ত আলোচনা কৰিম। ভইচ সাধাৰণতে দুটা, এক্টিভ ভইচ, আনটো হ'ল পেছিভ ভইচ। পৰীক্ষাত সাধাৰণতে আমাক এক্টিভৰ পৰা পেছিভ নাইবা পেছিভৰ পৰা এক্টিভ কৰিবলৈ দিব। ভইচ চেঞ্জ কৰোঁতে প্ৰথমতে আমি বাক্যটো চাব লাগিব। বাক্যটোত থকা সাবজেক্ট, অবজেক্ট আৰু ভাৰ্বটো আমি উলিয়াই ল'ব লাগিব। এতিয়া সাবজেক্ট মানে হ'ল কৰ্তা, যিয়ে বাক্যটোত কৰ্ম সাধন কৰে, যাৰ দ্বাৰা কৰ্মটো কৰা হয় তাক সাবজেক্ট বোলে। আৰু অবজেক্টটো উলিওৱাৰ এটা নিয়ম আছে যে বাক্যটোক আমি অসমীয়াত ভাঙনি কৰি কি বা কাকেৰে প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোৱে কি হয়? অবজেক্ট হয়। মই এটা উদাহৰণ দি বুজাই দিছোঁ যে উই ইট ৰাইচ, আমি ভাত খাওঁ। এই বাক্যটো কি শব্দৰে যদি প্ৰশ্ন কৰা হয়, আমি কি খাওঁ, উত্তৰটো হ'ব আমি ভাত খাওঁ। সেই ভাতটো হ'ব কি? অবজেক্ট। উই হ'ব সাবজেক্ট আৰু ইটটো হ'ব মেইন ভাৰ্ব। এই তিনিটা বস্তু বিচাৰি উলিওৱাৰ পিছত আমি চাব লাগিব বাক্যটো কি টেন্সত আছে আৰু সেই টেন্সৰ অক্সিলাৰী ভাৰ্ববোৰ কি কি, সেইবিলাকৰ কোনটো সাবজেক্টৰ লগত কোনটো ব্যৱহাৰ হয়, এইকেইটা বস্তু জানিলে আমি ধুনীয়াকৈ ভইচ চেঞ্জ কৰিব পাৰিম। প্ৰথমতে আমি এক্টিভৰ পৰা পেছিভ কৰোঁতে কি কৰিম? সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব আৰু বাক্যটোৰ টেন্স উলিয়াই ল'ম। তাৰপিছত সেই এক্টিভ ভইচটোত থকা যিটো অবজেক্ট তাক আমি পেছিভত আনি সাবজেক্ট বনাম। ধৰা হ'ল এটা বাক্য উই ইট ৰাইচ। এই বাক্যটোত ৰাইচটো হ'ল কি? অবজেক্ট। এই অবজেক্টক আমি পেছিভত সাবজেক্ট বনাব লাগিব। ৰাইচ, ৰাইচটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াৰ লগত প্ৰেজেণ্ট ইনডিফিনিট যিহেতু বাক্যটো, তোৰ লগত কি বহিব? ৰাইচ ইজ। তাৰপিছত এক্টিভ ভইচটোত থকা মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ বহিব। ৰাইচ ইজ ইটেন, ইটৰ পাষ্ট পাৰ্টিচিপল ইটেন। ৰাইচ ইজ ইটেন। তাৰপিছত এটা বাই প্ৰিপজিশ্যন লাগে, বাই বহাবা, তাৰপিছত কি বহাবা? এক্টিভ ভইচত থকা সাবজেক্টটোৰ অবজেক্ট। এতিয়া ইফালে আছিল উই, উইৰ অবজেক্ট আছ। এতিয়া বাক্যটো পেছিভ ভইচত হ'ব ৰাইচ ইজ ইটেন বাই আছ। আই থাকিলে আইৰ অবজেক্টটো মি হয়, হি থাকিলে হিম হয়, সি থাকিলে হাৰ হয়, উই থাকিলে আছ হয়, ইউ থাকিলে ইউ হয়, আৰু কোনো নাউন থাকিলে সেই নাউনটোৱে হয়। যেনেকুৱা কোনো মানুহৰ নাম থাকিলে সেই নামটোৱে অবজেক্ট হিচাপে বহে। যিয়ে নহওক, এইটো আছিল প্ৰেজেণ্ট ইনডিফিনিটৰ এটা বাক্য, উই ইট ৰাইচ। এতিয়া এই বাক্যটো যদি পাষ্টত থাকে, উই এট ৰাইচ, আমি ভাত খাইছিলোঁ, তেতিয়া এইটোৰ ভইচ চেঞ্জ কেনেকুৱা হ'ব? তেতিয়া হ'ব ৰাইচ ৱাজ ইটেন বাই আছ। যিহেতু বাক্যটো পাষ্ট টেন্সৰ, গতিকে যিটো আমি সাবজেক্ট বনাইছোঁ তাৰ লগত পাষ্টৰ এটা অক্সিলাৰী বহিব। এক্টিভ ভইচটো যদি কণ্টিনিউৱাছ টেন্সত থাকে, হি ইজ ফ্লাইং এ কাইট, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা বাক্য। প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকিলে সেই নিয়মটো একেই, অবজেক্টটোক সাবজেক্ট বনাব লাগিব, এ কাইট। ইয়াৰ লগত প্ৰেজেণ্ট টেন্সত বহে ইজ। এই অক্সিলাৰীৰ পিছত এটা বিং বহিব, বি ই আই এন জি, বিং। তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, তাৰপিছত সাবজেক্টটোৰ অবজেক্ট। এতিয়া বাক্যটো হ'ব এ কাইট ইজ বিং ফ্লন বাই মি, আৰু এক্টিভ ভইচত আছিল আই এম ফ্লাইং এ কাইট। তেনেকৈ পাষ্ট কণ্টিনিউৱাছত থাকিলে ৱাজ ৱেৰৰ পিছত এটা বিং বহিব, যেনে হি ৱাজ ৰিডিং এ বুক। এতিয়া পেছিভত হ'ব এ বুক ৱাজ বিং ৰেড বাই হিম। এক্টিভ ভইচটো যদি পাৰফেক্টত থাকে, প্ৰেজেণ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট, তেতিয়া কি হ'ব?
এটা বাক্য আমি ললো যে I have written this note, মই এই টুকাটো লিখিলো। এতিয়া পেছিভত হ'ব a note has been written by me, অবজেক্টক সাবজেক্ট বনাব লাগিব, তাৰপিছত পারফেক্ট টেন্সৰ যেটো হ্যাভ হ্যাজ তাৰে এটা বহিব আৰু লগতে এটা কি বহিব বিন, BEEN, বিন, তাৰপিছত বাই প্ৰিপজিশন, তাৰপিছত সাবজেক্টৰ অবজেক্ট। কিছুমান বাক্য আমি পৰীক্ষাত দেখা পাওঁ যে তাৰ কি নাথাকে, বাই প্ৰিপজিশনটো উজ্জ থাকে। যেনেকুৱা হি ৱাজ টেকেন টু হস্পিটেল, তেওঁক হস্পিটেললৈ লৈ যোৱা হৈছিল। এতিয়া কাৰ দ্বাৰাই লোৱা হৈছিল সেইটো ইয়াতে উল্লেখ কৰা নাই। এনেকুৱা বাক্য সাধাৰণতে পেছিভত পৰীক্ষাত সোধা হয়। সেইবিলাক বাক্য আমি এক্টিভ কৰোঁতে সাবজেক্ট বাক্যটো অনুযায়ী বনাই ল'ব লাগে। যেহেতু বাক্যটো আছিল হি ৱাজ টেকেন টু হস্পিটেল, ইয়াতে আমি বাক্যটোত সাবজেক্ট উই বা দে বহাব পাৰিম। এতিয়া বাক্যটো হ'ব উই টুক হিম টু হস্পিটেল। যেহেতু ৱাজ টেকেন আছিল গতিকে ইফালে এক্টিভ ভইচটো পাষ্ট ইনডিফিনিটত হ'ব। পাষ্ট ইনডিফিনিট হ'লে উই টুক হিম টু হস্পিটেল। কিছুমান এনেকুৱা ভাৰ্ব আছে যিবিলাকৰ শেষত কি নবহে, বাই নবহে। বাইৰ সলনি টু বা উইথ বা এট আদি বহে। যেনে নো ভাৰ্ব, KNOW, নো ভাৰ্বৰ লগত পেছিভত কি বহিব, নন টু। সাৰপ্ৰাইজ, আচৰিত কৰা বা সাৰপ্ৰাইজ দিয়া। তেতিয়া কি হ'ব, যদি কোনো বস্তুৱে সাৰপ্ৰাইজ দিয়ে তেতিয়া সাৰপ্ৰাইজড এট হ'ব, আৰু কোনো ব্যক্তিয়ে সাৰপ্ৰাইজ দিলে সাৰপ্ৰাইজড উইথ হ'ব। তেনেকুৱা এটা শব্দ আছে এনয়, এনয় মানে বিৰক্তি কৰা। কোনো বস্তুৱে বিৰক্তি কৰিলে এনয়ড এট, আৰু কোনো ব্যক্তিয়ে বিৰক্ত কৰিলে এনয়ড উইথ। যিয়ে নহওক, এতিয়া কিছুমান নিয়ম কম যিবিলাক খুবেই দৰকাৰী পৰীক্ষাৰ কাৰণে। ইণ্টাৰোগেটিভ সেন্টেন্স, ইণ্টাৰোগেটিভ সেন্টেন্স এটা এক্টিভৰ পৰা পেছিভ কেনেকৈ কৰা হয়। এটা বাক্য আমি ললো যে ডাজ হি সি ইট, তেওঁ এইটো দেখেনে। এই বাক্যটোৰ অবজেক্ট আছে ইট, ইটটো আমি সাবজেক্ট বনাব লাগিব। কিন্তু তাৰ আগতে বাক্যটোৰ টেন্স আমি চাব লাগিব। বাক্যটোৰ টেন্স কি আছে, প্ৰেজেন্ট ইনডিফিনিটত আছে। গতিকে প্ৰেজেন্ট ইনডিফিনিটত ইটৰ লগত কি বহে, ইটৰ লগত ইজ বহে। সেই ইজটো কি বহিব, ইটৰ আগত বহিব। ইজ ইট, তাৰপিছত বহিব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল। ইজ ইট সিন বাই হিম, ডাজ হি সি ইট, ইজ ইট সিন বাই হিম, এনেকৈ ভইচ চেঞ্জ কৰা হয়। পাষ্ট টেন্সত তেনেকুৱা ডিড হি সি ইট, তেতিয়া হ'ব ৱাজ ইট সিন বাই হিম। টেন্স অনুযায়ী অক্সিলাৰী চেঞ্জ হৈ গৈ থাকিব। আৰু এটা ইম্পৰ্টেণ্ট নিয়ম, এক্টিভ ভইচটো যদি ইম্পাৰেটিভ সেন্টেন্স হয়, অৰ্থাৎ আদেশসূচক, অনুৰোধসূচক আৰু উপদেশমূলক বাক্য হয়, তেতিয়া এক্টিভৰ পৰা পেছিভ কৰোঁতে আমি কি কৰিব লাগিব। এইটো এটা সহজ পদ্ধতি আছে। বাক্যটোৱে যদি আদেশ দিয়া বুজায় তেতিয়া পেছিভত আমি লিখিব পাৰোঁ ইউ আৰ অৰ্ডাৰ টু, তাৰপিছত এক্টিভ ভইচত যেনেকুৱা থাকে সেনেকুৱা হুবহু বহাই দিলেই এক্টিভৰ পৰা পেছিভ হয়। নাইবা আমি লেট যোগ কৰিও এক্টিভৰ পৰা পেছিভ কৰিব পাৰোঁ। যেনে অপেন দ্য ডোৰ, এই বাক্যটো আমি ইউ আৰ অৰ্ডাৰ টু অপেন দ্য ডোৰ নাইবা লেট দ্য ডোৰ বি অপেন বুলিও লিখিব পাৰোঁ। এক্টিভ ভইচটোৱে যদি উপদেশ দিয়া বুজায় তেতিয়া আমি বাক্যটো ইউ আৰ এডভাইজড টু বহাই কৰিব পাৰোঁ। যেনে ষ্টাডি ৱেল, ইউ আৰ এডভাইজড টু ষ্টাডি ৱেল। বাক্যটোৱে যদি অনুৰোধ কৰা বুজায়, যেনে যদি কোনো এক্টিভ ভইচ এনেকুৱা থাকে যে প্লিজ ছিং এ ছং, তেতিয়া আমি পেছিভত কি লিখিম, ইউ আৰ ৰিকুৱেষ্টেড টু ছিং এ ছং। ভইচ চেঞ্জৰ আৰু এটা নিয়ম হ'ল, যদি কোনো বাক্যত কেন, মে, মাষ্ট, শ্বেল, উইল আদি থাকে তেতিয়া পেছিভত ইয়াৰ পিছত কেৱল এটা বি বহে। যেনে আই কেন ডু ইট, ইট কেন বি ডান বাই মি। হি উইল ডু দ্য ৱৰ্ক উইল বি ডান বাই হিম। যিয়ে নহওক, এইখিনি আছিল ভইচৰ ওপৰত এটা থুলমূল ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ, লাইক এণ্ড কমেণ্ট কৰিবা।
আৰু চেনেলটোত নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল। থেংক ইউ।